অল্প পয়সা আমি ইতিমধ্যে অ্যানাউন্স করেছি মাননীয় মুখ্যমন্ত্রী অনুরোধ করছে যদি চলি থাকে এখানে জাতীয় লোকে পুনঃসংস্থাপন করে খাওয়াবো জাতীয় লোকে যদি চলি থাকে আপনারা প্রত্যেকটি দ্বিতীয় গাড়ি কোনো কথা নহয় উচ্ছেদ আমি লোক আমাক লোক লাগি তো কি আমাক লোক লাগি তো
মাননীয় মুখ্যমন্ত্রীর কাছে জঙ্গিভাবে আমাকে দমন করবে, জঙ্গিভাবে কোনো রাজ্য দমন করিব নোৱাৰে। এই ৰেলী চেণ্টাৰৰ মানুহখিনিক ক'ত যাব? মানৱীয়তাৰ দৃষ্টিত সংশোধন বন্ধ ৰাখক আৰু মাননীয় মুখ্যমন্ত্ৰী প্ৰতিশ্ৰুতি দিয়ক, কোনো ব্যৱস্থা কৰা হ'ব, দি দিব, নহ'লে আমি আজি আমাৰ প্ৰতিবাদী কাৰ্যসূচী আছিল উচ্ছেদ বন্ধ হ'বই লাগিব। ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা নকৰি কোনো ধৰণৰ উচ্ছেদ কৰা নচলিব। এইসকল ভাৰতীয়, এইসকল অসমীয়া, অসমৰ নাগৰিক, ভাৰতৰ নাগৰিক। গতিকে লেণ্ডলেছ মানুহ, ভূমিহীন মানুহ, নদীৰ গৰাখহনীয়াগ্ৰস্ত মানুহ, তেখেতসকলে চৰকাৰী ভূমিত আছিল। চৰকাৰৰ যদি এই মাটিৰ একান্ত দৰকাৰ, এখেতসকলৰ ব্যৱস্থাপনা আগত কৰিব লাগিব। কোনোপধ্যে উচ্ছেদ কৰা এইটো সহ্য কৰা নহ'ব। গতিকে যিসকলৰ ঘৰ বাৰী ভাঙিছে, চৰকাৰে 10 লাখ কৰি ক্ষতিপূৰণ দিয়ক আৰু এইসকলক এই চাপৰ চাৰ্কুলৰ আণ্ডাৰতে মাটি দি ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা কৰক। এইটো আমাৰ দাবী। এই যদি নকৰে আমি তেতিয়ালৈকে আমাৰ আন্দোলন চলি থাকিব। আজি আৰম্ভণিহে আন্দোলনৰ, আমাৰ আজি আৰম্ভণি। চৰকাৰে দাবী নামানিলে আৰু গণতান্ত্ৰিক আন্দোলন আমাৰ চলি থাকিব, তীব্ৰতৰ হ'ব আন্দোলন আমাৰ। আজি আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ এটা সজাতি দলে উচ্ছেদিত পৰিয়ালসকলক খা খবৰ ল'ব আহিছোঁ আৰু ইয়াত আহি আমি যি অমানৱীয় অত্যাচাৰ কৰি তেখেতসকলক উচ্ছেদ কৰা হৈছে তাৰ প্ৰতিবাদ কল্পে আজি সাধাৰণ জনতা ওলাই আহিছে। আৰু আমাৰ এটাই কথা ক'বলগীয়া যে এটা কল্যাণকামী ৰাজ্য হিচাপে প্ৰতিজন মানুহক সংস্থাপন দিব লাগে। সংস্থাপন নিদিয়াকৈ তেখেতসকলক উচ্ছেদ কৰিছে। মেডিপাট্টাৰ মাটিবিলাকক কোনো ভেলুৱেশ্যন ফিক্স কৰা নাই। যদি কোনো ধৰণৰ ভেলুৱেশ্যন ফিক্স নকৰাকৈ কৰিছে, সুপ্ৰিম কোৰ্টৰ যিটো 15 দফীয় গাইডলাইন, সেই গাইডলাইন ভায়োলেশ্যন কৰিছে। আমি যি দেখিছোঁ এই অমানৱীয় অত্যাচাৰৰ বিৰুদ্ধে আমি আজি মাহেৰ বান্ধি থিয় দিছোঁ। আজি আমি গণতান্ত্ৰিক প্ৰতিবাদ, আমি ৰোড ব্লকেট কৰিছোঁ। আপোনালোকে নিশ্চয় দেখা পাইছে যে আমি আজি এইখিনি মানুহক, আজি চিফ মিনিষ্টাৰৰ কেবিনেট মিটিং আছে, আপোনালোকৰ জৰিয়তে আমি মেছেজ দিব বিচাৰিছোঁ যে আপুনি যি এছেম্বলিত প্ৰতিশ্ৰুতি দিছিলে 7 বিঘাকে ভূমি প্ৰদান কৰা হ'ব, সেই প্ৰতিশ্ৰুতি পালন কৰক। আজিৰ আপোনাৰ কেবিনেটৰ জৰিয়তে এইখিনি মানুহক 10টা টকা ক্ষতিপূৰণ আৰু তেখেতসকল থকাৰ কাৰণে ভূমিৰ ব্যৱস্থা কৰক। আৰু যিখিনি মানুহৰ ভূমি আপোনাৰ মানে আমাৰ কি কয় মেডিপাট্টাৰ ভূমি, তেখেতসকলক ভেলুৱেশ্যন ফিক্স কৰক, গছৰ মূল্য দিয়ক, ঘৰৰ মূল্য দিয়ক, তাৰ পিছত তেখেতসকলক সংস্থানৰ ব্যৱস্থা কৰক। তাৰ কাৰণে আজি প্ৰতিবাদী কাৰ্যসূচী। আৰু যদি সকলোকে লৈ সম্প্ৰীতিৰ এখন অসম বিচাৰে, তেতিয়াহ'লে এই মানুহখিনিৰ ন্যায্য দাবী মাটি দিব লাগিব। মই আকৌ অনুৰোধ কৰি আছোঁ, এজন মুখ্যমন্ত্ৰী হিচাপে, আমি এজন সাধাৰণ নেতা হিচাপে তেওঁক অনুৰোধ কৰিছোঁ, আজিয়ে কেবিনেটত সিদ্ধান্ত ল'ব লাগে, মানুহখিনিক মাটি দিব লাগে আৰু তেওঁলোকৰ পুনৰ্বাসনৰ কাৰণে এককালীন ক্ষতিপূৰণ দিব লাগে। এই দুইটাই মেজৰ দাবী আমাৰ। দেখা গৈছে বজাৰঘাট তেখেতসকলক মাটি প্ৰদান, ভূমি প্ৰদান কৰিছে চৰকাৰে। চবেক দিয়াতে আমাৰ কোনো আপত্তি নাই। বাকী এইটো কোৱা নাই। বেলেগ জাগাত যদি কোনোবা আপাৰ অসমত কাকবা দিছে মাটি, তাত আমাৰ ক'ব লগা একো নাই। কিন্তু মাটি যদি দিব লগা আছে, মানুহ থকাৰ যোগ্য মাটি দিব লগা হ'ব। মানুহক দেখাবৰ কাৰণে মাটি নালাগে, দিবৰ কাৰণে ইউজৰ কাৰণে দিব লাগে। আমাৰ দাবী, ইউডিএফৰ দলৰ পৰা আমাৰ দাবী যে যিসকল মানুহ আপোনাৰ উচ্ছেদ কৰিছে, উচ্ছেদ কৰাৰ আগতে আপুনি পুনৰ সংস্থাপন কৰিব লাগিব, তাৰ উচ্ছেদ কৰিব লাগিব। এতিয়া আমি উচ্ছেদ কৰিব আমি নিদিওঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনাৰ সমাজত যিটো বিশৃংখলা সৃষ্টি কৰিব হৈছে, আমাৰ এই মানুহখিনিক মাৰি শেষ কৰিবৰ কাৰণে ব্যৱস্থা কৰিব গৈছে। তেখেতসকলক আমি ধিক্কাৰ জনাইছোঁ। এই চৰকাৰে আপোনাৰ মুছলমান মানুহক টাৰ্গেট কৰি অন্যায় কৰি আছে। আল্লাহ ওপৰত বিচাৰ কৰিব। প্ৰতিবাদী কাৰ্যসূচী আমাৰ দাবী এটাই আছে, যিসকল এতিয়ালৈকে উচ্ছেদ বন্ধ কৰিব লাগিব আৰু উচ্ছেদ কৰাৰ আগতে পুনৰ সংস্থাপন দিব লাগিব। পুনৰ সংস্থাপন দিয়াৰ পিছত উচ্ছেদ কৰক আপুনি। গতিকে উচ্ছেদ কৰাৰ আগতে পুনৰ সংস্থাপন লাগিব, নহ'লে আমি উচ্ছেদ কৰিব নিদিওঁ। ৰাজপথত বহি গ'লে নাই, বহিমে আমি লাহে লাহে আমি কাৰ্যসূচী আৰম্ভ হ'বই। আমি এইটো গণতান্ত্ৰিকভাৱে কাৰ্যসূচী হাতত লৈছোঁ। মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান কৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি আদানীক মাটি দিয়ক, ক'ৰবাত দিয়ক। আপুনি উচ্ছেদ কৰাৰ আগতে আমাৰ এই মানুহখিনিক পুনৰ সংস্থাপন দি ৰিহেবিলিটেশ্যন কৰি কিনে আপুনি উচ্ছেদ কৰক। আদালত উচ্ছেদ কৰিব নিদিওঁ। আমাৰ গাত তেজ থকালৈকে, এটোপাল তেজ থকালৈকে আৰু উচ্ছেদ কৰিব নিদিওঁ আমি। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সংবিধানৰ নামত শপত খাই এটা কমিউনিটিক লক্ষ্য কৰি যি উচ্ছেদ চলাইছে, এইটো অমানৱীয়। আমি ধিক্কাৰ দিছোঁ, গৰিহণা জনাইছোঁ। আৰু আজি ইয়াত আমি গোটেইকেইজন বিধায়ক আৰু অৰাজনৈতিক সংগঠন আমচু, নেমচু আৰু অন্যান্য জাতীয় সংগঠনক লগত লৈ আমি আজি ইয়াত যি কাৰ্যসূচী কৰিলোঁ, একদম শান্তিপ্ৰিয়ভাৱে
আমি এতিয়া ইয়াত থিয় হৈছোঁ, আমাক এইখিনি প্ৰতিশ্ৰুতি লাগে মাননীয় মুখ্যমন্ত্ৰীৰ পৰা বা ধুবুৰী এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা যে আৰু উচ্ছেদ কৰা নহয়, যিমান দিনলৈকে পুনৰ সংস্থাপন কৰা নহয় এইখিনি ব্যক্তিক, সিমান দিনলৈকে যাতে আৰু উচ্ছেদ কৰা নহয় আৰু উপযুক্ত ক্ষতিপূৰণ দিবলৈ আমি অনুৰোধ জনাইছোঁ এইখন অগণতান্ত্ৰিক চৰকাৰ। আৰু যদি ইয়াৰ কোনো ব্যৱস্থা নহয়, আজিৰ আমাৰ সৰুবাদ, ইয়াৰ পিছত আমি আৰু অধিক সক্ৰিয়ভাৱে আন্দোলন কৰিবলৈ বাধ্য থাকিম। মুখ্যমন্ত্ৰীয়ে যদি আইন শৃংখলাৰ 100% অৱনতি বিচাৰে তেতিয়াহ'লে তেওঁৰ অমানৱিক উচ্ছেদ চলাই যাব।